আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন অসমখন ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অন্যতম এখন কৰাৰ যি আমাৰ পৰিকল্পনা এটো আমি খেলটো বাদ দি কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। ইয়াৰ কাৰণে আমি খেলটো আজি খেল মহাৰণ হিচাপে অসমত আয়োজন কৰিছো যাতে গাঁও অঞ্চলৰ পৰা লুকাই থকা যি প্ৰতিভা আমাৰ ছাত্ৰ ছাত্ৰীত আছে সেইবিলাক আমি আগুৱাই লৈ আহি এজন দক্ষ আমি খেলুৱৈ আমি প্ৰডাক্ট কৰাৰ লগতে আমি অসমৰ পৰা যাতে ইন্টাৰনেশনাল লেভেলৰ লাগে বিভিন্ন ইভেন্টত আমাৰ ছাত্ৰ ছাত্ৰী যাতে অংশগ্ৰহণ কৰিব পাৰে ইয়াৰ এটা পৰিকল্পনা লৈ আমি গাঁও অঞ্চলৰ পৰা বা বিদ্যালয়ৰ পৰাই ছাত্ৰ ছাত্ৰীক ফিট কৰাই লৈ আহাৰ কাৰণে যি আমাৰ পৰিকল্পনা এই পৰিকল্পনা হিচাপে খেল মহাৰণ আমি আয়োজন কৰিছো। আজি জিলা লেভেলৰ ইয়াত আৰম্ভ হ'ব। গতিকে আমাৰ তামুলপুৰ জিলাৰ পৰা যি সকলে আজি ইয়াত অংশগ্ৰহণ কৰিব সকলোকে মই শুভেচ্ছা জনাইছো আৰু আমি আশা ৰাখিছো তামুলপুৰ জিলা নিশ্চয় আমি ষ্টেট লেভেলত আমি বিভিন্ন ইভেন্টত আমি সাকসেস হ'বলৈ সক্ষম হ'ম। 486 জন খেলুৱৈয়ে আজি জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে আমাৰ ভিচিডিসি লেভেলত আৰম্ভ হৈছিল। আমাৰ প্ৰায় 92,000তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু আমি আশা ৰাখিছো যে খুব প্ৰতিযোগিতামূলক হ'ব আৰু ইতিমধ্যে ভিচিডিসি লেভেলতো আমাৰ 92,000 কৰিছে। তাৰ পিছত আমাৰ এলএসি লেভেলত আমাৰ যথেষ্টখিনি খেলুৱৈ হৈছে আৰু খুব ভাল ধৰণে ইয়াতে আমাৰ প্ৰতিযোগিতাসমূহ হয়। আমি আশা ৰাখিছো অনাগত দিনত আমাৰ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত খেলুৱৈ নিৰ্বাচিত আমি ভাল ফল চমকপ্ৰদ ফল আমি দেখুৱাবলৈ সক্ষম হ'ম। আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন অসমখন ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অন্যতম এখন কৰাৰ যি আমাৰ পৰিকল্পনা এটো আমি খেলটো বাদ দি কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। ইয়াৰ কাৰণে আমি খেলটো আজি খেল মহাৰণ হিচাপে অসমত আয়োজন কৰিছো যাতে গাঁও অঞ্চলৰ পৰা লুকাই থকা যি প্ৰতিভা আমাৰ ছাত্ৰ ছাত্ৰীত আছে সেইবিলাক আমি আগুৱাই লৈ আহি এজন দক্ষ আমি খেলুৱৈ আমি প্ৰডাক্ট কৰাৰ লগতে আমি অসমৰ পৰা যাতে ইন্টাৰনেশনাল লেভেলৰ লাগে বিভিন্ন ইভেন্টত আমাৰ ছাত্ৰ ছাত্ৰী যাতে অংশগ্ৰহণ কৰিব পাৰে ইয়াৰ এটা পৰিকল্পনা লৈ আমি গাঁও অঞ্চলৰ পৰা বা বিদ্যালয়ৰ পৰাই ছাত্ৰ ছাত্ৰীক ফিট কৰাই লৈ আহাৰ কাৰণে যি আমাৰ পৰিকল্পনা এই পৰিকল্পনা হিচাপে খেল মহাৰণ আমি আয়োজন কৰিছো। আজি জিলা লেভেলৰ ইয়াত আৰম্ভ হ'ব। গতিকে আমাৰ তামুলপুৰ জিলাৰ পৰা যি সকলে আজি ইয়াত অংশগ্ৰহণ কৰিব সকলোকে মই শুভেচ্ছা জনাইছো আৰু আমি আশা ৰাখিছো তামুলপুৰ জিলা নিশ্চয় আমি ষ্টেট লেভেলত আমি বিভিন্ন ইভেন্টত আমি সাকসেস হ'বলৈ সক্ষম হ'ম। 486 জন খেলুৱৈয়ে আজি জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে আমাৰ ভিচিডিসি লেভেলত আৰম্ভ হৈছিল। আমাৰ প্ৰায় 92,000তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু আমি আশা ৰাখিছো যে খুব প্ৰতিযোগিতামূলক হ'ব আৰু ইতিমধ্যে ভিচিডিসি লেভেলতো আমাৰ 92,000 কৰিছে। তাৰ পিছত আমাৰ এলএসি লেভেলত আমাৰ যথেষ্টখিনি খেলুৱৈ হৈছে আৰু খুব ভাল ধৰণে ইয়াতে আমাৰ প্ৰতিযোগিতাসমূহ হয়। আমি আশা ৰাখিছো অনাগত দিনত আমাৰ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত খেলুৱৈ নিৰ্বাচিত আমি ভাল ফল চমকপ্ৰদ ফল আমি দেখুৱাবলৈ সক্ষম হ'ম।